নলবাৰীত অব্যাহত হাতী মানুহৰ সংঘাত। এইবাৰ ক্ষুদ্ৰ কটৰা গাঁৱত পুনৰ বন্য হস্তীয়ে চলালে উপদ্ৰৱ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জীৱন সম্পত্তিৰ নিৰাপত্তাৰ আহ্বান নলবাৰীৰ গয়া ৰাইজৰ। মই বনমন্ত্ৰীলৈ এটা কাতৰভাৱে অনুৰোধ জনাম যে আমাৰ জীৱন সুৰক্ষাৰ হেতু তেখেতে আমাৰ নলবাৰীৰ জিলা আমাৰ জিলা গৃহ জিলাৰ তেখেতে আমাৰ বিভাগীয় মন্ত্ৰী তেখেতে যাতে আমাৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে অলপ পদক্ষেপ ল'লে ভাল হয়। এক প্ৰকাৰ নলবাৰীৰ উত্তৰ অঞ্চলকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ গয়া ৰাইজৰ নিদ্ৰা হৰিছে বন্য হস্তীয়ে। এতিয়ালৈকে বন্য হস্তীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই নলবাৰীৰ বন বিভাগে। বিগত কেইবামাহ ধৰি বন্য হস্তীৰ জাকটোৱে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ জিলাত এনেদৰে উপদ্ৰৱ চলাই গয়া ৰাইজৰ ঘৰ বাৰী কৃষিকে ধৰি বিস্তৰ ক্ষতিসাধন কৰিছে। নিজৰ গৃহ জিলাৰ গয়া ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি অহাৰ সময়ত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চকু মুদা কুলিৰ ভাওত আছে নেকি বুলি প্ৰশ্ন তুলিছে নলবাৰীৰ সচেতন লোকে। যোৱা ৰাতি হাতীবিলাক প্ৰায় 11টামান বজাতে আহিছে, প্ৰায় 4-5টা হ'ব আৰু আমি মানে অনুমানত হেৰি কৰিছোঁ, কাৰণ 4-5 জেগাত কলগছ ভাঙিছে, বাঁহ গছ ভাঙিছে, এইবিলাক কৰি আছে। আমি প্ৰায় 1টামান বজালৈকে ইয়াতে আছিলোঁ, কিন্তু ইয়াতে আপোনাৰ এনেকুৱা ভয়ানক পৰিস্থিতি হ'ল মানে টচৰ পোহৰত একো দেখা নাপায়, কেৱল হাতীৰ শব্দহে শুনি আছোঁ, গছ খোৱা কল খোৱা এইবিলাক। তাৰপিছত আমি মথাউৰিলৈকে গ'লোঁ, গৈ তাতে পহৰা দি আছোঁ, শব্দ পাই আছোঁ, মানুহবিলাকক এৱাৰনেছো দি আছোঁ। তাৰপিছত বন বিভাগকো ফোন কৰিছোঁ, তেওঁলোকে 1টামান বজাত আহি পাই বেছি সময় থকা নাই, আহি বোমা এক পেকেট দিছে আৰু কৈছে আপোনালোকে সাৱধান থাকিব, আমাৰ সেইফালে আৰু হাতী আছে সেইফালে যাওঁ, সেনেকৈ কৈ গুচি গ'ল। তাৰপিছত আপোনাৰ আহি প্ৰায় 3:30-4টামান বজাত ঘৰত আহিছে, ঘৰবিলাক ভাঙিছে। তেতিয়া আমি আৰু মথাউৰিতে আছোঁ, ইয়াতে নাই কিন্তু ঘৰ ভাঙি আছে এইবিলাক। সেইফালে এঘৰৰ ভাঙিছে, আমাৰ এই 3 ঘৰৰ এনেকৈ ভাঙিছে। আৰু মোৰ এইটো ঘৰ আপোনাৰ যোৱা 29 তাৰিখে ভাঙিছিলে, সেইটো ঘৰো ভাঙিছিলে। এইখিনি মই কাম কৰিছিলোঁ মাত্ৰ মানুহ লগাই কিনে আকৌ ভাঙি থৈ গ'ল। এই ক্ষেত্ৰত সম্পূৰ্ণ ভাঙি থৈ গ'ল। আগত বন বিভাগে এই ক্ষেত্ৰত একেবাৰে সক্ৰিয় ভূমিকা ল'ব পৰা নাই। আমাৰ ইয়াতে তেখেতসকলৰ সেনেকুৱা ৱাইল্ড লাইফৰ কৰ্মচাৰীও নাই। তেখেতসকলে আমাৰ নিচিনাই আৰু আমি যিখিনি কৰোঁ তেখেতসকলে সেইখিনি কৰি বেছি কৰিব পৰা নাই। এতিয়া তেখেতসকলে কৈছে আৰু অহা বৃহস্পতিবাৰে হাতী খেদিব, মানুহৰ পৰা হাতী আনিছে আৰু ওৰাঙৰ পৰা আহিব বোলে হাতী। এনেকৈ হাতী বৃহস্পতিবাৰে খেদাৰ কথা আছে। এমাহ-দুমাহ নহয়, প্ৰায় এবছৰৰ পৰা আছে, যোৱা বাৰিষাৰ পৰা আছে। কিন্তু বাৰিষাৰ পৰা এনেকুৱা অত্যাচাৰ হৈছে, খেতি বাতি খাইছিলে, মোৰো খেতি যোৱা ৰাতিও খাইছে, তিয়ঁহ এইবিলাক লাগিছিলে, এইবিলাক খাই গুচি চব তহিলং কৰিছে। কিন্তু এতিয়া বৰ্তমান হাতী ঘৰ ভঙা আৰম্ভ কৰিছে। যোৱা পৰহিও দুঘৰৰ পাকঘৰ ভাঙিছে, এই বৰখানাজনত আমাৰ ইয়াত ভাঙিলে, এনেকৈ ভাঙিয়ে আছে আৰু ভাঙিব প্ৰত্যেক ৰাতি আহে, দিনত কিন্তু সিহঁতে তাতে সোমাই থাকে। কিয়নো উক্ত অঞ্চলৰ বিভিন্ন ঠাইৰ মানুহৰ বন্য হস্তীয়ে ঘৰ বাৰী ভাঙি তহিলং কৰাৰ লগতে বিনষ্ট কৰিছে কৃষি। বন্য হস্তীয়ে ব্যাপক লোকচান কৰিছে গয়া ৰাইজৰ, যাৰ পৰিপ্ৰেক্ষিতত উক্ত অঞ্চলৰ গয়া ৰাইজ এক প্ৰকাৰ দিশহাৰা হোৱা পৰিলক্ষিত হৈছে। মই তাতে শুই আছিলোঁ, এটা শাৰী পাই আছোঁ। সময় কিমান মান হৈছিলে? 4টা বাজিছে তেতিয়াই। তাৰপিছত 4:30মান বজাত মোৰ গাঁৱৰ মানুহ আহি কিনে চাট কৰি দিছে, কিন্তু আগে ভাঙি লৈছে ঘৰ দুৱাৰ গেলা, বোমা চোমা মাৰছে আৰু পিছত মই শুই আছোঁ, সৰু বাবুতে সেইটো ৰুমত শুই আছিল। আহি পেলাই মোক সি থাপাল মাৰি দিছে, দি পেলাই চুলিখিনিত ধৰি বাক মাৰি মোক সি শাৰী বাই দিছে, দি পেলাই আমাৰ ডাঙৰ ল'ৰাটো বেছি খোজকাঢ়িব নোৱাৰে, তাক এনেকৈ পটলি গলা কৰি লৈ সি দৰ্জাখন খুলি হয়দি দাৰ মাৰি জাপ মাৰি পলে, সি হয়দি গুচি গৈছে। তাৰপিছত ময়ো গ'লোঁ ওলাই, যাই পেলাই এটা মন্দিৰ আছে আমাৰ ওচৰত, সেই মন্দিৰটোত যাই পেলাই তাতে সুৰক্ষা হৈ আছোঁ আমি। এনেকে প্ৰায় হাতীয়ে চলাই প্ৰায় আহে। এনে আগতে একদিন আহি পেলাই আমাক খেদছি, এনাই গৈছিলোঁ আৰু বাহিৰত আমি পেচাব কৰিব গৈছিলোঁ, যাওঁতে আমাক সৰু পাতুকে মোকে সেইদিনা খেদছি, সেইদিনা কিবাকে বাচিছোঁ। আমাক এই সমস্যাটো আজি মোটামুটি 1 বছৰে হয় এতিয়া। বন বিভাগে একো ব্যৱস্থা লোৱা নাই নেকি? আহে ডিউটিতে অলপ সময় থাকে, থাকি কিনে তেখেতসকলে গুচি যায়। তাৰপিছত আমি ৰাইজৰ মানুহ, গাঁৱৰ মানুহখিনি লগ হৈ থাকিব লাগে। এই গাঁৱৰ মানুহখিনি আজি মোটামুটি 1 বছৰ কাৰো টোপনি নাই।
আজি বহুত দিন ধৰি আমি এনেকৈ আছোঁ খালি ধান খেতি বাতি নাই এইবাৰ বিহুত আমি খেতি খাওঁ এইবাৰ এক মুঠা ধানো নাপালোঁ ঘৰত কি কি কৰিছে? ঘৰত কি কি? ঘৰত হেৰি মোৰ এতিয়াও লাও একডাল ছিঙি থৈ দিছে পানী লাও একডাল খেতি নাই মানে মই ঘৰৰ ভিতৰত কি কৰিছে? ঘৰৰ ভিতৰত মই কালি চাপৰ আনিছিলোঁ সেইখিনি খালাক এলা বস্তু বেচিছে আৰু ধানটো নাই এইবাৰ ধান ৰুবাই নৰলোঁ বা যিখিনি ৰুইছিলোঁ খাচিয়ে সেইটো কাৰণে হেৰি নাই ধান চান নাপলাক আৰু প্ৰতিটো মুহূৰ্তত ভয় শংকাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। কি প্ৰকাণ্ড ভাই যোৱাকালি যিটো হাতী মানুহৰ সংঘাত হৈ গ'ল আচলতে আৱাসগৃহবিলাক ভঙাৰ যি এটা আৰম্ভ কৰিছে আমিতো বহুত ভয় খাই আছোঁ, সন্ত্ৰাসিত হৈ আছোঁ। মই মুখ্যমন্ত্ৰীলৈ এটা কাতৰভাৱে অনুৰোধ জনাম যে আমাৰ জীৱন সুৰক্ষাৰ হেতু তেখেতসকলে যাতে আমাৰ নলবাৰীৰে জিলা মানে আমাৰ জিলা গৃহ জিলাৰ তেখেত আমাৰ বিভাগীয় মন্ত্ৰী তেখেতে যাতে আমাৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে অলপ পদক্ষেপ ল'লে ভাল হয়। এইখিনি আমি তেখেতক কাতৰভাৱে অনুৰোধ জনাম। আমি অতি দৰিদ্ৰ পৰিয়াল হয়, আমাৰ ঠাইখিনি একেবাৰে দুখীয়া মানুহ। এবাৰ ভাঙি যোৱাৰ পিছত এবাৰ মেৰামতি কৰাৰ পিছত পুনৰ আমি মেৰামতি কৰাৰ কাৰণে সক্ষম নহওঁ। সেয়ে আমি একেবাৰে তেখেতক কৰিজোৰে হাতযোৰ কৰি তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাম যাতে তেখেতে অলপ সুৰক্ষাৰ ব্যৱস্থা কৰি দিয়ে। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।